তেওঁ MLA নোহোৱাকৈ নতুন নতুন গাড়ী লৈছে মই জানো তেওঁ ক'ব পইচা পাইছে মই যদি সোধোঁ তেতিয়াতো তেওঁ বিপদতে পৰিব সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ মিটিঙত ডাঙৰ মিটিং পাতিবলৈ ক'ৰ পৰা পইচা পায় বুলি যেনেকৈ মই প্ৰশ্ন কৰিব নোৱাৰোঁ ভূপেন দা বুজাবুজি নকৰিলে ৰঙা নদীৰ নিচিনাই আপোনাৰ পৰিস্থিতি বিধানসভাতো হ'ব ভূপেন বৰা দাদাই কেলৈ ইমান খং কৰিছে মই জানো সেইকাৰণে মই কৈছিলোঁ ভূপেন দা আহক আমি একেলগে খেলোঁ তেতিয়া আপোনাৰ বিহপুৰীয়াও আমি এৰি দিলোঁহেঁতেন আপোনাৰ আমি কি কয় ৰঙা নদীও এৰি দিলোঁহেঁতেন আপোনাক আমি নাওবৈচাও এৰি দিলোঁহেঁতেন আপোনালোকে নেখেলিলে তাত আমি যোৱাবাৰ 1400 ভোটত হাৰিছোঁ গতিকে তাততো আমি কেণ্ডিডেট দিমেই তো 1400 ভোটত হৰাৰ পাছত আপোনালোকৰ MLAজন জিকিছিলে আপোনালোকৰ MLAজন কোনোদিন তালৈকে নাযায় গতিকে তাৰ মানুহবিলাকে এইবাৰ আমাক জিকাম বুলি কৈছে সেইকাৰণে ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ মিটিঙত ডাঙৰ মিটিং পাতিবলৈ ক'ৰ পৰা পইচা পায় বুলি যেনেকৈ মই প্ৰশ্ন কৰিব নোৱাৰোঁ ঠিক তেনেকৈ আপুনিও আমাৰ দলৰ এজন সভাপতিক ৰাইজৰ দলৰ সভাপতিক ক'ৰ পৰা পইচা পাই মিটিং পাতিছে এই প্ৰশ্নটো সুধিলে এইটো আচলতে বিজেপিয়ে সোধা প্ৰশ্নটোহে সুধিছে আপুনি সেইটো বিজেপিয়ে সোধা প্ৰশ্ন তেতিয়াহ'লে কংগ্ৰেছকো মই সুধিব লাগিব ভূপেন বৰা ডাঙৰীয়া গাড়ীখন কোনে দিলে মইতো MLA তেখেতৰ নতুন গাড়ী দেখিছোঁ তেওঁ গাড়ীখন ক'ৰ পৰা পালে মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব মই জানো তো মইতো MLA মই 20 লাখ টকা ধাৰ লৈ 10 লাখ টকীয়া গাড়ী লৈছোঁ ছেকেণ্ড হেণ্ড গাড়ী তেওঁ MLA নোহোৱাকৈ নতুন নতুন গাড়ী লৈছে মই জানো তেওঁ ক'ব পইচা পাইছে মই যদি সোধোঁ তেতিয়াতো তেওঁ বিপদতে পৰিব গতিকে মই ভূপেন দা আপোনালোকক এইবিলাক সৰু সুৰা কথাবিলাক কৈ থাকি ভূপেন দা একো লাভ নাই ভূপেন দা আপুনি এনেকুৱা ধৰণৰ তৰল প্ৰশ্নবিলাক মোক সুধি নাথাকিব চব প্ৰশ্নৰে উত্তৰ আমাৰ হাতত আছে ভূপেন দা আপুনি ভুল কৰিছে ভূপেন দাৰ প্ৰব্লেমটো কি জানে মই খোলাকৈ কৈ দিওঁ নে ইমান কৈ আছে কাৰণে ভূপেন দাৰ কথাটো কৈ দিওঁ ভূপেন দা আচলতে যদিও কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন দাৰ কোনো ধৰণৰ পাৱাৰ নাই ভূপেন দাই আমাৰ শিৱসাগৰ সমষ্টিত জিলা পৰিষদ দুটা কেইটামান আমাক এৰি দিবৰ কাৰণে নিৰ্দেশ দিলে জিলা সভাপতি ভূপেন দাক লেঠু দেখুৱাই দিলে জিলা সভাপতিয়ে কংগ্ৰেছৰ মঞ্জিৰ গগৈ তাৰপিছত আকৌ মঞ্জিৰ গগৈয়ে ক'লে যে মোক ক'লে নহ'ব আপুনি হেৰিয়াক কওক কি গগৈ এজন আৰু এজন আছে নহয় এই মোৰ এগেইনষ্টত যে ইলেকশ্যনত শুভ্ৰমিত্ৰ গগৈক কওক শুভ্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই ফোন কৰিলে শুভ্ৰমিত্ৰ গগৈয়ে ভূপেন বৰাক দম দি দিলে শুভ্ৰমিত্ৰ গগৈ তেওঁ কোনো পদতে নাই ৰাজ্যিক সভাপতিক দম দিলে কেনেকৈ দম দিব পাৰিলে তাৰমানে গৌৰৱ গগৈৰ লগত শুভ্ৰমিত্ৰ গগৈ থাকে আৰু গৌৰৱ গগৈয়ে শুভ্ৰমিত্ৰ গগৈক কৈ দিছে যে অখিল দাক চিটকেইটা এৰি নিদিবি অখিল দাক চিটকেইটা এৰি দিলে অখিল দা যদি জিকি যায় তাৰ দামটো বাঢ়ি যাব কাৰণ গৌৰৱ গগৈ তেওঁলোকৰ লগত আছে গতিকে এই মুহূৰ্তত মই সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াৰ প্ৰশ্নবিলাকৰ কোনো উত্তৰ দিব লাগে বুলি নাভাবোঁ তেখেতে সুধিছে কাৰণে কৈ দিলোঁ ভূপেন দা বুজাবুজি নকৰিলে ৰঙা নদীৰ নিচিনাই আপোনাৰ পৰিস্থিতি বিধানসভাতো হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ